নমস্কাৰ সকলো VTR অঞ্চলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীসকলে GT আৰু PGTৰ কাৰণে এক্সাম দিছিল সেই এক্সামৰটো ৰিজাল্ট পাব্লিছ নহ'লে সকলোকে মাতি দিলে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে BTRে তাৰপিছত যিসকল নন BTR আছিল বা অসমৰ সকলো ঠাইৰ পৰা যিসকলে এপ্লাই কৰিছিল বা পৰীক্ষা দিছে সেইসকলকে তেওঁলোকে ডেট ৱাইজ মাতিলে এই লিষ্টবিলাক আপোনালোকে ইয়াতে চাই আছে তাতে এটা কুৱেশ্যন আছিল যে Annexure 1 ফাৰ্ষ্টত দিয়া নাছিল এতিয়া ৱেবছাইটত উপলব্ধ হৈছে আপোনালোকে জানে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ দুটাৰ কাৰণে দুটা বেলেগ বেলেগ এনেক্সাৰ দিয়া হৈছে গ্ৰেজুৱেট টিচাৰত অকল BA পাছ লৈকে কোৱালিফিকেশ্যন দিয়াৰ কাৰণে ব্যৱস্থা আছে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত মাষ্টাৰ ডিগ্ৰী লৈকে দিয়াৰ ব্যৱস্থা আছে গতিকে গোটেইখিনি একেই ফৰ্মেটত আছে খালি গ্ৰেজুৱেট টিচাৰত পোষ্ট গ্ৰেজুৱেট নালাগে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত মাষ্টাৰ ডিগ্ৰীটো লাগে এইখিনিয়ে বাকি আৰু একো নাই আকৌ ইয়াতে স্মল ফেমিলি নৰ্মছটো ইয়াতে এটেষ্ট কৰিব লাগিব এফিডেভিট ফাইল এটা বনাব লাগিব সকলো ৰিলেভেণ্ট ডকুমেণ্ট আপোনালোকে ইয়াতে লৈ যাব লাগিব যেতিয়া ভেৰিফিকেশ্যন হ'ব জানে আপোনালোকে 1600 কিমানটা পোষ্ট আছে 1400 পোষ্ট হ'ল গ্ৰেজুৱেট টিচাৰৰ 1472টা আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ 141টা গতিকে এইখিনি পোষ্ট আছিল এইখিনি পোষ্টৰ এগেইনষ্টত প্ৰায় 14000 মানুহক মাতিলে BTR আৰু নন BTR একৰ পৰা চিৰিয়েল লিষ্টটো আপোনালোকে হিচাপ কৰিলে গম পাব এনেতো 12000 মান আছে গতিকে এইখিনি পৰিস্থিতিত পোষ্ট য'ত 1600 তাতে 5000 14000 বা 14000 মানুহ মাতাৰ কোনো প্ৰয়োজন নাছিল কিন্তু BTR গভৰ্ণমেণ্টে বা কি পৰিপ্ৰেক্ষিতত সিলেকশ্যন প্ৰক্ৰিয়া আগুৱাই লৈ যাব সেইটো এটা ডাঙৰ লক্ষণীয় কথা হ'ব কি পৰিপ্ৰেক্ষিতত সকলোকে ভেৰিফিকেশ্যনত মাতিলে কোনো ৰিজাল্ট পাব্লিছ নকৰাকৈ যেহেতুকে এক্সাম হৈছিলে গতিকে ৰিজাল্ট পাব্লিছ 1:3 হিচাপত কৰিলেও বা 2 হিচাপত কৰিলেও তেওঁলোকে পোষ্টৰ এগেইনষ্টত 2জনকে বা 3জনকে ৰাখিলেও যিখিনি পোষ্ট আছে তাতকৈ 3 ডাবল মানুহক ল'ব লাগিছিল কিন্তু তেওঁলোকে সেইটো নকৰি যিমান এপ্লাই কৰিছে গোটেইকেইটাকে মাতি দিলে ডেট ৱাইজ এটা কেতিয়া এপইণ্টমেণ্ট দিব তাৰ কোনো ঠিক ঠিকানা নাই হয়তো ভেৰিফিকেশ্যনৰ পিছত একদিন পিছতো দিব পাৰে নাইবা ডাইৰেক্ট মেৰিট লিষ্ট ওলাই দিব পাৰে আৰু তাৰ পিছদিনাখন এপইণ্টমেণ্ট দিব যেনেকুৱা LP UPৰ ক্ষেত্ৰত দিছিল আৰু এটা কথা যিসকলৰ মানে বহুত মাৰ্কছ পাইছে যেনেকুৱা 99 98 110 কাটঅফটো হাই যাবই কাৰণ 14000 মানুহ তাতে মাত্ৰ 1600 পোষ্ট গতিকে কাটঅফটো বহুত হাই যোৱা আমি কল্পনা কৰিব পাৰোঁ কাৰণ সকলোৱে আজিকালি পঢ়াতে ব্যস্ত চবকে কি লাগে চাকৰি লাগে এই চাকৰিৰ পৰিপ্ৰেক্ষিতত এইকাৰণে মানুহে আজিকালি বেছিকৈ পঢ়ে তাৰ কাৰণে কাটঅফটো হাই যায় কাৰণটো আপোনালোকে বুজিয়ে পাইছে কাৰণ সকলোৱে ভাবে যে গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'লে আমাৰ চেলাৰী স্কুলটো বেছি ভাল হ'ব স্কেল যিটো হয় সেইটো গ্ৰেজুৱেট লেভেলৰ আৰু এইটো পোষ্ট গ্ৰেজুৱেট লেভেলৰ চেলাৰী স্কেল হ'ব গতিকে এইখিনি আছিল BGTত আপোনালোকে এনাক্সাৰটো ডাউনলোড কৰি ল'ব বাকীখিনি বস্তু আপোনালোকে তন্নকৈ পঢ়ি যিখিনি বস্তু দি এপ্লাই কৰিছিল সেই গোটেইখিনি বস্তু লৈ যাব আৰু ভেৰিফিকেশ্যনত এডমিট কাৰ্ডটো লৈ যাব মোৰ আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰিব কি বস্তু লগত নিব লাগিব ভেৰিফিকেশ্যনত একনলেজমেণ্ট যিটোৰ কথা আছিল যে অনলাইন এপ্লিকেশ্যন ফৰ্মখন এইটো ডাউনলোড হোৱা নাই গতিকে সেইটো নালাগে আপোনালোকে এডমিট কাৰ্ডখন লগত লৈ যাব যেতিয়া ভেৰিফিকেশ্যনত যাব সকলোৰে ভেৰিফিকেশ্যন ডেটবিলাক ইয়াতে দিয়া আছে BTR আৰু নন BTR সকলোৱে ইয়াতে ভেৰিফিকেশ্যন কৰিব কথাটো হ'ল যে যোৱাবাৰ যিটো LP UP নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল তাতে কিন্তু আউট অফ BTR মাত্ৰ 6জনক লৈছিল যিটো হিন্দী পোষ্টৰ কাৰণে BTRত সিহঁতে কৈছে হিন্দী টিচাৰ নাই সেইকাৰণে সিহঁতে এলিজিবল নাছিল সেইকাৰণে সিহঁতে কি লৈছিল আউট অফ BTRৰ পৰা লৈছিল কিন্তু এইটো একেবাৰে মিছা কথা আছিল ধন্যবাদ